নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী সকলোলৈকে সুপ্ৰভাত জনাই পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদত আজি আপোনালোকলৈ লৈ আহিছোঁ 2025 চনত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে বহু শুভ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শকবৃন্দ, গ্ৰহবোৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি এই বছৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। তলত প্ৰধান শুভ যোগ আৰু ইয়াৰ প্ৰভাৱ হ'ব, গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। শনিৰ প্ৰভাৱত আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰ শনি আপোনাৰ ৰাশিত অৱস্থিত হ'ব, যিটো আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ সময় হ'ব। শনিয়ে আপোনাক কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা কঢ়িয়াই আনিব। এই যুগে কেৰিয়াৰ, ব্যৱসায় আৰু সম্পত্তিৰ সৈতে জড়িত বিষয়ক অগ্ৰগতি আনিব পাৰে। শিক্ষা, ন্যায়, প্ৰশাসন বা কাৰিকৰী ক্ষেত্ৰত যিসকল আছে তেখেতসকলৰ এই সময় বিশেষভাৱে লাভজনক হ'ব। প্ৰিয় দৰ্শক, বৃহস্পতিৰ যদি আমি গোচৰ চাওঁ, ইয়াত বৃহস্পতিৰ গোচৰ হৈছে, যিটো নেকি 2025 চনৰ এপ্ৰিল মাহৰ পিছত মেষ ৰাশিত বৃহস্পতিৰ গোচৰত আপোনাৰ তৃতীয় স্থানত প্ৰভাৱ পেলাব আৰু ই আপোনাৰ শক্তি আৰু যোগাযোগৰ দক্ষতা শক্তিশালী কৰিব। এই সময়ত যদি আমি ব্যৱসায় বা যিকোনো নতুন প্ৰকল্পৰ যদি আপুনি উপকাৰী হ'ব আৰু পৰিয়ালৰ আৰু সম্পৰ্কটো এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰিয় দৰ্শক, যদি আমি 3 নম্বৰ চাওঁ, ৰাহু কেতুৰ পৰিৱৰ্তন, এইটো বহুত ডাঙৰ কথা যে ৰাহু এইবাৰ মেষ ৰাশিত, আপোনাৰ কেতু তুলা ৰাশিত থাকিব। এই বদলিৰ ফলত আপোনাৰ সাহস আৰু ভাগ্যত প্ৰভাৱ পৰিব। বিদেশ ভ্ৰমণৰ নতুন প্ৰকল্প আৰম্ভ কৰা আৰু আপোনাৰ শিক্ষাৰ সৈতে জড়িত কামৰ অগ্ৰগতিও সম্ভৱপৰ। প্ৰিয় দৰ্শক, যদি আমি 4 নম্বৰ চাওঁ, সূৰ্যৰ চন্দ্ৰ যোগ। এইবাৰ সূৰ্য আৰু চন্দ্ৰৰ বিশেষ সংযোগৰ সময়ত, যেনে যদি আপোনাৰ চন্দ্ৰগ্ৰহণ হওক বা সূৰ্যগ্ৰহণ হওক, আপুনি সিদ্ধান্ত ল'বলৈ অধিক সক্ষম হ'ব। যদি আপুনি নতুন বিনিয়োগ বা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে এই সময়ত আপোনাৰ বাবে শুভ সময় যদি আমি চাওঁ যে আপোনাৰ কাৰণে 2025 চনৰ যি জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ মাৰ্চলৈ কেৰিয়াৰত নতুন সুযোগ আৰু সুবিধা পাব। আৰু 2025 চনৰ এপ্ৰিলৰ পৰা আপুনি জুনলৈ পাৰিবাৰিক আৰু বিবাহিক জীৱনৰ সুখদায়ক অভিজ্ঞতা থাকিব। 2025 চনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে সম্পদ বৃদ্ধি আৰু ভ্ৰমণৰ বাবে অনুকূল। প্ৰিয় দৰ্শক, আজি যদি আমি চাওঁ, কুম্ভ ৰাশিৰ যি জাতক জাতিকাসকলৰ কাৰণে মন কৰিবলগীয়া কিছু কথা আছে। আপোনালোকে ধ্যান দি শুনিব যে শনিৰ সদেশাতিৰ বাবে স্বাস্থ্য আৰু মানসিক চাপৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি সাৱধান হওক আৰু বিশেষজ্ঞৰ পৰামৰ্শ লওক। প্ৰিয় দৰ্শকবৃন্দ, যদি আপুনি চাই, আপোনাৰ প্ৰতিকাৰসমূহ যদি আমি চাওঁ, যে প্ৰথম যদি আপুনি কৰিব বিচাৰে, 1 নম্বৰ মই ক'ব বিচাৰিছোঁ যে আপুনি এক কাম কৰক, শনি আৰু বৃহস্পতিৰ গ্ৰহৰ বাবে নিয়মিতভাৱে হনুমান চলিচা আপুনি আৰু বিষ্ণুৰ সহস্ৰনাম আপুনি পাঠ কৰিব পাৰে। তেতিয়াও আপোনাৰ শনি শান্তি থাকিব। আৰু লগতে আপুনি যদি ইচ্ছা কৰে, আপুনি 2 নম্বৰ কৰিব পাৰে যে শনিবাৰে আপুনি দুখীয়া বা আপোনাৰ আটকজনক যিসকল ব্যক্তি আছে তেখেতসকলক আপুনি দান পুণ্য কৰক। আৰু যদি আপুনি 3 নম্বৰ প্ৰতিকাৰটো যদি আপুনি চাব বিচাৰে, তেতিয়া আপুনি আহঁত গছ, যিটো আপোনাৰ ঘৰৰ ওচৰতে থাকিব পাৰে, আহঁত গছত আপুনি পূজা কৰি সৰিয়হৰ তেল, মিঠাতেলৰ আপুনি চাকি জ্বলাব লাগিব। আৰু প্ৰিয় দৰ্শক, যে 2025 চনত কুম্ভ ৰাশিৰ বাবে এই বছৰটোৱে হৈছে কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ জৰিয়তে সফলতা লাভ কৰাৰ বছৰ। ধৈৰ্যৰে কাম কৰিলে এই বছৰটো আপোনাৰ বাবে স্মৰণীয় বুলি প্ৰমাণিত হ'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মনো যদি লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।